নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটোৰ উদ্দেশ্য হৈছে মানুহৰ মনত স্বাস্থ্য সচেতনতা সৃষ্টি কৰাটো। মানুহৰ মনত স্বাস্থ্য সচেতনতা সৃষ্টি হ'লে মানুহে বিভিন্ন ৰোগ ব্যাধিক প্ৰতিৰোধ কৰিব পাৰে আৰু সুস্বাস্থ্য লাভ কৰিব পাৰে। আজিকালি অৱশ্যে মানুহৰ সকলো প্ৰকাৰ ৰোগৰে চিকিৎসা সম্ভৱ হৈ উঠিছে যদিও কোনো এক নিৰ্দিষ্ট ৰোগৰ চিকিৎসাৰ নামত যিবোৰ দৰৱ সেৱন কৰিব লগা হয় সেই দৰৱৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া হিচাপে অন্য ৰোগৰ সৃষ্টি হয়। গতিকে মানুহে গোটেই জীৱনটোই দৰৱৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। আচলতে মানুহে ৰোগত আক্ৰান্ত হোৱাৰ পাছত চিকিৎসাৰ জৰিয়তে আৰোগ্য লাভ কৰাতকৈ মানুহে বিভিন্ন ৰোগ ব্যাধিক প্ৰতিৰোধ কৰি চলিব পাৰিলে বেছি ভাল। মানুহে যাতে ঔষধমুক্ত জীৱন যাপন কৰিব পাৰে সেয়াই হৈছে আমাৰ চেনেলটোৰ মূল উদ্দেশ্য। পুষ্টিবিদ তথা চিকিৎসা বিজ্ঞানীসকলৰ মতে খাদ্য হৈছে মানুহৰ সুস্বাস্থ্যৰ আধাৰ, অৰ্থাৎ খাদ্যতেই মানুহৰ সুস্বাস্থ্যৰ সঞ্জীৱনী মন্ত্ৰ নিহিত হৈ থাকে। আজি আমি এনে এবিধ খাদ্যবস্তুৰ কথা পাতিম যিবিধ খাদ্যবস্তুৰ পুষ্টিগুণসমূহে মানুহক বিভিন্ন ৰোগৰ পৰা যেনে ডায়েবেটিছ, উচ্চ ৰক্তচাপ, কলেষ্ট্ৰলৰ সমস্যা, ডিমেনচিয়াৰ নিচিনা সমস্যা অতি সহজে ভাল কৰিব পাৰে। আৰু এই খাদ্যবস্তুবিধৰ নাম হৈছে আখৰোট। আখৰোট হৈছে এবিধ বাদাম। এই বাদামবিধ যদি নিয়মিতভাৱে কিছুদিন সেৱন কৰা হয় তেনেহ'লে এনেধৰণৰ ৰোগবোৰৰ পৰা অতি সহজে হাত সাৰি থাকিব পাৰি বা এই ৰোগবোৰক অতি সহজে ভাল কৰিব পাৰি। গতিকে বন্ধুসকল, আজি আমি আখৰোটৰ এই পুষ্টিগুণসমূহৰ বিষয়ে কথা পাতোঁ আহক। এই পুষ্টিগুণসমূহে মানুহৰ বিভিন্ন ৰোগক কিদৰে আৰোগ্য কৰিব পাৰে বা প্ৰতিৰোধ কৰিব পাৰে। আচলতে আখৰোটত মানুহৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় কেইবাবিধো পুষ্টি উপাদান ভৰপূৰ মাত্ৰাত পোৱা যায়। আখৰোটত থকা এই পুষ্টি উপাদানসমূহ হৈছে প্ৰটিন, কাৰ্বহাইড্ৰেট, বিভিন্ন ধৰণৰ মিনাৰেলছ যেনে আইৰণ, পটেছিয়াম, কেলছিয়াম, মেগনেছিয়াম, জিংক আদি। লগতে এই আখৰোটত যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায় আৰু ইয়াৰ উপৰিও আখৰোটত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়। গতিকে আখৰোটত থকা এই পুষ্টি উপাদানসমূহে আচলতে মানুহৰ সুস্বাস্থ্য ৰক্ষাত সহায় কৰে বা বিভিন্ন ৰোগত আক্ৰান্ত হৈ থাকিলেও এই পুষ্টিগুণসমূহৰ বাবে বিভিন্ন ৰোগবোৰ আচলতে ভাল হৈ যায়। আখৰোটৰ এই পুষ্টি উপাদানসমূহে বা পুষ্টি গুণসমূহে কি ৰোগ আৰোগ্য কৰিব পাৰে বা কি ৰোগ প্ৰতিৰোধ কৰিব পাৰে সেই বিষয়ে আলোচনা কৰা হওক। ইয়াৰে 1 নম্বৰতে আৰোগ্য কৰিব পৰা বেমাৰবিধ হৈছে ডায়েবেটিছ। আচলতে যদিহে আখৰোট নিয়মিতভাৱে কিছুদিন সেৱন কৰা হয় তেতিয়া ডায়েবেটিছ ৰোগীৰ তেজত থকা চুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে। আচলতে এই আখৰোট নিয়মিতভাৱে সেৱন কৰিলে ডায়েবেটিছ ৰোগীৰ শৰীৰত ইনচুলিন হৰমনৰ ছিক্ৰেশ্যনৰ পৰিমাণ নিয়মীয়া হৈ পৰে, যাৰ বাবে ব্লাড চুগাৰ সদায় নিয়ন্ত্ৰণত থাকে। তাৰপিছত 2 নম্বৰতে আখৰোটে ভাল কৰিব পৰা বেমাৰবিধ হৈছে ডিমেনচিয়া। আখৰোট নিয়মিতভাৱে সেৱন কৰিলে আখৰোটত থকা এই পুষ্টি উপাদানসমূহে মানুহৰ মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু লগতে মানুহে যিবোৰ পাহৰি যোৱা সমস্যাৰ সৃষ্টি হয় বা ডিমেনচিয়া ৰোগৰ সৃষ্টি হয় এনেধৰণৰ ডিমেনচিয়া ৰোগ অতি সহজে ভাল হৈ যায়। আখৰোটত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে। গতিকে আখৰোট যদি নিয়মিতভাৱে খোৱা হয় তেনেহ'লে আখৰোটত থকা এই ফাইবাৰৰ বাবে হজম শক্তি বৃদ্ধি পায় আৰু হজম শক্তি বৃদ্ধি হোৱাৰ লগে লগে মানুহৰ গেষ্ট্ৰাইটিছৰ নিচিনা বিভিন্ন ধৰণৰ সমস্যা নাইকিয়া হৈ যায়। আৰু লগতে যিসকল মানুহে কনষ্টিপেশ্যনৰ নিচিনা সমস্যাত ভুগি থাকে বা কনষ্টিপেশ্যনৰ বাবে অন্যান্য ৰোগ কিছুমানতো ভুগি থাকে সেই ৰোগসমূহো অতি সহজে ভাল হৈ যায়। গতিকে যিসকল মানুহে গেষ্ট্ৰাইটিছৰ নিচিনা সমস্যা বা কনষ্টিপেশ্যনৰ নিচিনা সমস্যাত ভুগি থাকে তেওঁলোকে নিয়মিতভাৱে আখৰোট সেৱন কৰিব লাগে। আনহাতে আখৰোট নিয়মিতভাৱে সেৱন কৰিলে পুৰুষৰ টেষ্টষ্টেৰন হৰমনৰ নিঃসৰণৰ পৰিমাণ বৃদ্ধি পায়, সেইবাবে পুৰুষৰ স্বাস্থ্য ভালে থাকে। ইয়াৰ উপৰিও আখৰোটত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়। আমাৰ শৰীৰত ফ্ৰী ৰেডিকেলসমূহে আমাৰ স্বাস্থ্য ৰক্ষাৰ যিবোৰ সমস্যাৰ সৃষ্টি কৰে আখৰোটত থকা এণ্টিঅক্সিডেণ্টসমূহে সেই স্বাস্থ্য সমস্যাৰ বিৰুদ্ধে কাম কৰি আমাক সুস্থ কৰি ৰখাত সহায় কৰে। বিশেষকৈ ফ্ৰী ৰেডিকেলসমূহে বিভিন্ন ধৰণৰ কেঞ্চাৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, বিশেষকৈ কলন কেঞ্চাৰ, ব্ৰেষ্ট কেঞ্চাৰ আদিৰ নিচিনা সমস্যাৰ সৃষ্টি কৰে। কিন্তু আখৰোট নিয়মিতভাৱে সেৱন কৰিলে আখৰোটত থকা এই এণ্টিঅক্সিডেণ্টসমূহে এই
কেঞ্চাৰৰ বিৰুদ্ধে কাম কৰি বিভিন্ন ধৰণৰ কেঞ্চাৰ প্ৰতিৰোধ কৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰি এণ্টি অক্সিডেণ্টসমূহে মানুহৰ ছালৰ স্বাস্থ্য ভালে ৰাখে। যিসকল মানুহৰ ছালৰ বিভিন্ন ধৰণৰ সমস্যা থাকে, যেনে ছালত বন উঠা বা ছালত ফাপৰে ধৰা, ইয়াৰ লগতে বলিৰেখা সোনকালে পৰা বা এজিং প্ৰচেছ সোনকালে অহা, এই সমস্যাবোৰ আখৰোটত থকা এণ্টি অক্সিডেণ্টে অতি সহজে প্ৰতিৰোধ কৰিব পাৰে। গতিকে যিসকল লোকৰ এই ছালৰ সমস্যা থাকে, তেওঁলোকে যদি আখৰোট নিয়মিতভাৱে খায়, তেনেহ'লে তেওঁলোকৰ এই ছালৰ সমস্যা অতি সহজে ভাল হৈ যায়। আখৰোট আচলতে প্ৰিবায়'টিক খাদ্য হিচাপে কাম কৰে। সেইবাবে আখৰোট নিয়মিতভাৱে সেৱন কৰিলে আমাৰ পেটৰ ভিতৰত থকা এই প্ৰ'বায়'টিকসমূহ অৰ্থাৎ ভাল বেক্টেৰিয়াসমূহৰ পৰিমাণ বৃদ্ধি পায়, যাৰ বাবে মানুহে বিভিন্ন ৰোগ ব্যাধিৰ পৰা অতি সহজে হাত সাৰি থাকিব পাৰে। এইবাৰ আমি কথা পাতিম আখৰোট খোৱাৰ নিয়ম সম্পৰ্কে। আখৰোট আচলতে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে খাব পাৰে, কিন্তু সৰু ল'ৰা ছোৱালীয়ে অৰ্থাৎ 1 বছৰ বা 2 বছৰৰ সৰু ল'ৰা ছোৱালীয়ে যিহেতু আখৰোট খাব নোৱাৰে, গতিকে 3-4 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীক আখৰোট খাব দিব লাগে। 3-4 বছৰৰ পৰা 8 বছৰমানলৈ শিশুসকলক এটা আখৰোটৰ আধামোনকৈ ডেইলি খাব দিব লাগে। তাৰপিছত যিসকল প্ৰাপ্তবয়স্ক লোক আছে, তেওঁলোকে ডেইলি 3-4টা আখৰোট নিয়মিতভাৱে খাব লাগে। আৰু আখৰোট আচলতে পানীত তিয়াই থৈ খোৱাৰ কোনো প্ৰয়োজন নাই। আখৰোট খোৱাৰ আগমুহূৰ্তত ভাল পানীৰে ধুই ল'ব লাগে আৰু ভাল পানীৰে ধুই চোবাই খাব লাগে। তেতিয়া আখৰোটৰ আটাইখিনি পুষ্টি উপাদান পাব পাৰি। বন্ধুসকল, আখৰোটৰ পুষ্টি উপাদানসমূহে মানুহৰ কি ৰোগক প্ৰতিৰোধ কৰিব পাৰে বা কি ৰোগক ভাল কৰিব পাৰে, সেই বিষয়ে কথাখিনি শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে, তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে ভিডিঅ'টো আপোনালোকৰ লগ বন্ধুৰ মাজতো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।